ভূ মাফিয়াৰ দপদপনি কোন কোন আছে এই ভূ মাফিয়া চক্ৰত প্ৰথমে মন কৰক এই ফটো কেইখনলৈ কুতুবুদ্দিন মীৰা ফৈজুৰ ৰহমান চৌধুৰী আৰু আবুল সালাম নামৰ তিনিওটা ভূ মাফিয়াই মুক্তভাৱে পাহাৰ খান্দি মাটি চুৰি কৰি ভাৰতমালা প্ৰকল্পত যোগান ধৰিছে আনহাতে জিলা প্ৰশাসন নীৰৱ দৰ্শক দুষ্ট চক্ৰৰ দুঃসাহস দুষ্ট চক্ৰই কাগজ কলৰ পাহাৰীয়া মাটি কাটি ভাৰতমালা প্ৰকল্পৰ বাবে যোগান কাৰ ছত্ৰ ছায়াত দুষ্ট চক্ৰই এইসমূহ কাৰ্য কৰিবলৈ সাহস পালে কাৰ আশীৰ্বাদেৰে পুষ্ট এইটো চক্ৰ নিমাত নিৰ্বিকাৰ ভূমিকা পালন কৰিছে হাইলাকান্দি জিলা বন বিভাগে এসময়ত এছিয়াৰ সৰ্ববৃহৎ ঔদ্যোগিক কমপ্লেক্স কাছাৰ কাগজ কলটো 5 গ্ৰামত এই দুষ্ট গোটটোৱে ধ্বংস কৰিলে এতিয়া ধ্বংস হোৱা কাগজ কলৰ পাহাৰ এৰিবলৈ ইচ্ছুক নহয় আন এটা দুষ্ট চক্ৰ কিন্তু কিয় নুবুজাৰ ভাৱত এআইডিচিৰ কৰ্মচাৰী অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাত্ৰিৰ আন্ধাৰত মুক্তভাৱে চলি আছে পাহাৰ খনন হাইলাকান্দি বন বিভাগ আৰু জিলা প্ৰশাসনে কিয় মৌনতা অৱলম্বন কৰিছে 5 গ্ৰাম দক্ষিণ বদৰপুৰৰ কাগজ কলৰ পাহাৰৰ এটা বৃহৎ অংশ কাটি ভাৰতমালা প্ৰকল্পত পথ নিৰ্মাণৰ বাবে অবৈধ মাটি যোগান ধৰি ধন উপাৰ্জন কৰিছে দুষ্ট চক্ৰই বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি অবিহনে বা শুল্ক নোহোৱাকৈ মাফিয়াৰ দলে ভাৰতমালা প্ৰকল্পলৈ চুৰি কৰা মাটিৰ যোগান ধৰাৰ বিৰুদ্ধে মাত মাতিছে গাঁওখনৰ স্থানীয় ৰাইজে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ তদন্ত ৰাজ্যৰ বন মন্ত্ৰালয় আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ চিঠি প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে কোন কোন বন বিষয়ে অবৈধ পাহাৰ খননৰ লগত জড়িত আছে ভাৰতমালা প্ৰকল্পলৈ অবৈধ মাটি যোগান ধৰাৰ ক্ষেত্ৰত কোন বা কি জড়িত আছে সেই কথা শীঘ্ৰেই ধাৰাবাহিক প্ৰতিবেদনত প্ৰকাশ পাব সবিস্তাৰে আগে জেলা আসলো রাস্তাঘাট দিলা না রাস্তাঘাট খারাপ হয়ে গেছে গিয়া তারা তো আগে কইছে রাস্তাঘাট মেইনটেনেন্স করবো তারা রাস্তাঘাট কোনো জাত কোনো মেইনটেনেন্স করেন না কিচ্ছু না রোজ দিন মোটরসাইকেল লাইন পত্রা অ্যাক্সিডেন্ট হওয়ার এর বাদে স্কুলও মসজিদও আমরা বাচ্চারা যাইতে সময় প্রবলেম হর এরপরে রাস্তার মাঝে যখন পানি মারে ফিসলা হয়ে গিয়া এটার লাগে তারা রাখা হয়েছে সেন্টি মারতো তারা সেন্টিও মারেন না কিচ্ছু না এখন হয়েছে গিয়া তারা মানে যেটা মাটি নিত ফাট্টার মাটি নিত যত জায়গায় এগ্রিমেন্ট করছে ফাট্টার জায়গা করছে কিন্তু ফাট্টা ব্যতীত তারা যে এসপিসির মাটিটা নেয় এসপিসির মাটিটা খে বা খাড়া দেয় আমরা অগুতা জানতাম চাই ওটা তো মানে তর্জন্ত হয়তো সরকারি তরফ থাকিয়া যে ওটা তর্জন্ত করে বার করা হোক যে এসপিসির মাটিটা খে বা খাড়া নেয় এসপিসির মাটিটা ঠিক ভারতমালায় নেয় নি নিউজ ডেস্ক রিপোর্ট সাম্প্রতিক বার্তা।